কি খবৰ? একদিন ভ্লগ বনোৱাই হোৱা নাই আৰু ইমান গৰম পৰিছে নহয়। আৰু আমাৰ পানী শুকাইছে দেই, গোটেই একদম বোকা, মানে ৰাস্তাখিনি চব বোকা হৈ আছে। দেখাইছোঁ দেই, এইটো আমাৰ ঘৰৰ পৰা ওলোৱা ৰাস্তাটো যে গোটেইটো ডুবি আছিলে নহয় পানীত, একদম বোকা হৈ আছে দেই। মইতো ওলাই যোৱাই নাই। আৰু এইডোখৰ জেগা আমাৰ ঘৰৰ মানে কঠীয়া মাটিখিনি ৰুবলৈ, কঠীয়া পাৰিবলৈ উলিয়াইছোঁ আৰু যিহেতু সকলোৱে মানে কঠীয়া পাৰিছে, কিন্তু আমাৰ যিহেতু তেনেকৈ জেগা নাই, সেইবাবে এইডোখৰ জেগা চোতালতে উলিয়াইছোঁ। আজি খুৰা এজনে, মানে খুৰা নহয় আচলতে ককাই হ'ব, ককাই এজনে ৰাতিপুৱা অলপ চুচি গ'লহি। কাইলৈ হয়তো এইডোখৰ কুৰি পানী ইয়াত কঠীয়া সিঁচা হ'ব। আৰু মই যে এইকেইদিন বহুত কনফিউজ দেই, যিহেতু এডিআৰি আহি আছে, যিহেতু কৈছেই মামাই মানে নটিফিকেশ্যন আহিব বুলি চ' অলপ পঢ়িবও লাগে। কিন্তু মোৰ মানে ইউটিউবত কাম কৰিবলৈ বহুত মন আছে, কিন্তু বহুত টাইম কনজিউম কৰে, বহুতখিনি মানে সময় লাগে দে। ভিডিঅ' বনোৱা, এডিট কৰা, আকৌ আপলোড কৰা। চ' মই এতিয়া ভাবি আছোঁ মই কি কৰোঁ, ব্লগছ বনাওঁ নে নবনাওঁ। আৰু ৰেচিপি বনাওঁতে বহুত কষ্ট হয়, বহুত টাইম লয়। চ' এতিয়া মোৰ মানে একদম একদিন চিন্তা হৈছে কি কৰোঁ। কিন্তু মোৰ ইউটিউবত কাম কৰিবলৈ বহুত মন, কিন্তু চাকৰি এটাও লাগে ন মানুহক। এতিয়া যি পৰিস্থিতি হৈ আছে, চাকৰি নহ'লেই নহ'ব। আৰু এবাৰ গ'লে আৰু যোৱা নিচিনাই হৈ যাব। চ' মই ভাবিছোঁ মই এনেকৈ, মই মই ডান্স কৰিব নাজানো। মই ভাবিছোঁ মানে মই ইউটিউবত শ্বৰ্টখিনিকে বনাই থাকোঁ, ৰিলছ টাইপত অলপ শিকি। তেতিয়া মানে মোৰ কি হ'ব, মানে চেনেলটো এক্টিভ থাকিব আৰু অলপ ন। আৰু লগতে মাজে মাজে এটা লং ভিডিঅ' বনাই থাকিম যেতিয়া সময় হয়। আৰু এতিয়া মই আমাৰ ঘৰৰ ভিউটো দেখাম দেই। মানে আমাৰ ঘৰটো যিহেতু পথাৰৰ মাজত একেবাৰে, আৰু ইয়াৰ ভিউটো বহুত ধুনীয়া হয়। এতিয়া চাৰিওফালে পানী থাকিলেও আৰু ধান মানে গোটেই বছৰতে 12 মাহতে, যেতিয়া ধান পকি থাকে, যেতিয়া ধান মানে খেতিবোৰ ৰুৱে, গোটেই 12 মাহ ইমান ধুনীয়া হৈ থাকে। এতিয়াও ভিউটো বহুত ধুনীয়া হৈ আছে। এইখন অলপ লেতেৰা হৈ আছে বাৰু, যিহেতু বাৰিষা বতৰ। কিন্তু এইপিনে দেখিছে নহয়, পিছফালে একদম বেলি পৰো। আৰু এইপিনে আমাৰ পাছফালে আছে কঁঠাল গছ। এইপিনে আমাৰ শাকৰ খেতি কৰা হৈছে। আৰু এইডোখৰ দেখাইছোৱে নহয়, কঠীয়া তলি উলিওৱা হৈছে। আৰু এইটো আমাৰ ৰাস্তা, যিটো বুৰি আছিলে পানীত, এতিয়া ওলাইছেগৈ আৰু অলপ। তাৰপিছত এইপিনে আমাৰ আছে এজোপা ৰাধাচূড়া দিছে নহয়, এজোপা ডাঙৰ হৈছে। আৰু এজোপা পদূলিমুখতে আছে ৰাধাচূড়া। ডাঙৰ হ'লে ফুলিলে বহুত ধুনীয়া লাগিব। আৰু এইজোপা আমাৰ বগেনভেলিয়া, এখন চাং, একদম পানীয়ে শেষ কৰি দিলে, ভাগ হৈ আছে। কিন্তু ফুলজোপা মৰা নাই বাৰু। আৰু এজোপা ইমান ধুনীয়াকৈ ফুলি থাকে নহয়, আঘোণ, ফাগুণ, মাঘ, ভুলকৈ কৈছোঁ নেকি ন, মাহকেইটা আঁতৰৰ পৰা জিলিকি থাকে দেই। মানুহে একদম চবে কৈ যায় কি ফটো মৰা মানুহো ধেৰ হয়। আৰু 12 মাহে মানে এপাহ দুপাহ ফুলি থাকে। আৰু এইপিনে এইজোপা আখৈ ফুল, একদম ফাগুণ মাহত বগা হৈ বহুত আঁতৰৰ পৰা ধুনীয়াকৈ জিলিকি থাকে। আৰু লগতে এজোপা বাগানভেলিয়া, কি ধুনীয়াকৈ ফুলিছে দেখিছে নাই। এতিয়া হৈছে আগষ্ট, তথাপিতো আগষ্ট মাহত ফুলি আছে। আৰু এয়া আমাৰ তামোল গছ, নাৰিকল, অমৰা, আম, মধুৰি ভৰি আছে একদম। মাজতে আকৌ আলহী আহি গ'ল নহয়, ৰৈ গ'লোঁ। আকৌ দেখাম দেই। এয়া আমাৰ ঘৰৰ ছাইডটো। আৰু এখন যে কি আছে, এইটো কি আছিলে, কাঠৰ ৰঙৰ যে পেইণ্ট দি থোৱা আছে, এইটো হৈছে মোৰ ৰুম। এইদৰে আমি শাকনি বাৰী কৰিছিলোঁ, এডোখৰ জেগা অকণমান উলিয়াইছিলোঁ, শাক ৰুইছিলোঁ। এইখিনি জিকা মানে ভালকৈ খোৱালে বাৰু, ভেন্দি আছে। আৰু এইপিনে ফুলগছো ৰুই থোৱা আছে। এজোপা ফুল মই কিনি আনি ৰুইছিলোঁ, এজোপা বহুত ডাঙৰ হ'ল। আৰু বাগানভেলিয়া এজোপা ইয়াতো হৈছে দেই। আৰু সেইডোখৰত আছে হালধীয়া ফুল এজোপা। এইজোপা দেখিছেনে, এজোপা মই একদম শাওণ মাহত ফুলিব বুলি ৰুইছিলোঁ। একদম ধুনীয়াকৈ ডাঙৰো হৈ গ'ল, আৰু শাওণ মাহত ফুলিলেও দেই। আৰু লগতে এজোপা ৰাধাচূড়া মোৰ ৰুমৰ একদম কাষতে ৰুইছোঁ, যাতে
মানে কি গৰম দিনত যাতে ৰুমটো ঠাণ্ডা হৈ থাকে আৰু ছাঁ পৰি থাকে সেইকাৰণে। এইজোপা বহুত ডাঙৰ হৈ গ'ল আৰু দেখিবলৈ বহুত ধুনীয়া, একদম ভিউটো বহুত ধুনীয়া দিয়ে। এনেকুৱা ফটো মাৰিবলৈ ধুনীয়া হৈছে, বৰ ধুনীয়া আহিছে। আন্ধাৰে হৈ গ'ল এতিয়া বহুত। এইটো আমাৰ ঘৰ আৰু মুখৰ আগতে এইপিনে আছে নাৰিকল, তামোল, অমৰা, বহুতখিনি বস্তু আছে। আৰু এয়া মুখৰ আগৰ ভিউটো ধুনীয়া লাগিছে আজি। পথাৰে গোটেই পানী। এইজোপা এজোপা শেৱালি এজোপা বাগানভেলিয়া ধেৰ আমাৰ ঘৰত। আৰু এইটো আমাৰ ৰাস্তা হ'ব, কেতিয়া হ'বগৈ একো ঠিক নাই, কিন্তু হ'ব চাগে। এইটো ৰাস্তাও বুৰি আছিলে দেই, একদম ইয়াত ধুনীয়াকৈ পানীখিনি গ'ল বাৰু, ভালকৈ ওলালে পাই। এয়া আমাৰ মানে আগফালে, পাছফালে, দক্ষিণ, উত্তৰ চব পিনে পথাৰহে আৰু দেই। এতিয়া আন্ধাৰে হৈ গ'ল। আন্ধাৰ হোৱাৰ পাছতো কিমান ধুনীয়া ভিউ, কিন্তু ৰাস্তাটোৱে বহুত দিগদাৰ আমাৰ ইয়াত। কেঁচা ৰাস্তাতে এতিয়া বোকাই হৈ যাব। বৰষুণ দিলেও বোকা হৈ যায় সোনকালে। তথাপিতো কিমান ধুনীয়া ভিউ।